অসম বিধানসভাৰ যি শীতকালীন অধিৱেশন 25 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছিল যোৱাকালি শেষ হ'ল অৰ্থাৎ 29 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ যি শীতকালীন অধিৱেশন শেষ হৈছে আৰু যোৱাকালি শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে অসমৰ 6টা জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰসংগক লৈ প্ৰস্তুত কৰা যিখন প্ৰতিবেদন যোৱাকালি দাখিল কৰা হ'ল আৰু সেই দাখিলৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আমি আদৰণি জনাইছোঁ আৰু কথা হৈছে আমি সেই প্ৰতিবেদনখনত আসলতে কি আছে কি নাই আমি বৰ বেছি চাবলগীয়া আমাৰ নাই আমি এটা কথাই বুজি পাওঁ যে আমাক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতেই আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব অসম চৰকাৰে আমাৰ এইটোৱে স্পষ্ট দাবী স্পষ্ট কথা আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে আজিৰ তাৰিখত অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক বিৰোধিতা কৰি বিভিন্ন ধৰণৰ আন্দোলন প্ৰতিবাদ কৰি আহিছে আমি ন্যায্যতা বিচাৰি কোনোবাই আন্দোলন প্ৰতিবাদ কৰিব তেওঁলোকৰ প্ৰতি আমাৰ সন্মান আছে কিন্তু ভাবোঁ যে সেই আন্দোলন প্ৰতিবাদ যাতে অগণতান্ত্ৰিক নহয় যাতে গণতান্ত্ৰিকভাৱে যিকোনো পন্থা তেওঁলোকে যাতে হাতত লয় আমি ভাবোঁ সদায় যে আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয় আমি কেইবা দশক ধৰি জনজাতিকৰণৰ যিটো মৰ্যাদা আমি বিচাৰি বিভিন্ন ধৰণৰ আন্দোলন প্ৰতিবাদ কৰি আহিছোঁ আমি সকলোকে অনুৰোধ জনাইছোঁ প্ৰত্যেকৰে তেনেকুৱা ধৰণৰ ন্যায্যতাক দাবী কৰি ন্যায্যতাৰে যিখিনি আন্দোলন প্ৰতিবাদ বা যিখিনি ব্যৱস্থা বিধি ব্যৱস্থা সেই ব্যৱস্থাক প্ৰত্যেকে সন্মান দিয়াটো প্ৰয়োজন বুলি ভাবোঁ আৰু মই ভাবোঁ যে অসম চৰকাৰৰ যি যুগান্তকাৰী যি এক সিদ্ধান্ত এই সিদ্ধান্তই হয়তো নিশ্চয় অনাগত দিনত আজি অসমৰ 6টা জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যিখিনি মৰ্যাদা বিচাৰি কৰা যিখিনি আন্দোলন সেই আন্দোলন নিশ্চয় এটা পূৰ্ণতা লাভ কৰিব বুলি মই আশাবাদী আৰু অসম চৰকাৰৰ মন্ত্ৰী মহোদয় আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছে অসম মন্ত্ৰীসভাৰ ওপৰত আমাৰ আস্থা আছে আমি ভাবোঁ যে তেওঁলোকে আমাৰ যি অভাৱ অভিযোগ তেওঁলোকে আমি ইমান দিনে কৰি অহা আন্দোলন প্ৰতিবাদৰ যি ধাৰা সেই ধাৰা অৰ্পণৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত আমাক সহায় সহযোগ আগবঢ়াব আৰু অনাগত দিনত কচৰামুচিকে ধৰি অসমৰ 6টা জনগোষ্ঠীয়ে নিশ্চয় জনজাতিকৰণৰ যি মৰ্যাদা নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব এইখিনিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ